বিজেপি নেতৃত্বাধীন চৰকাৰৰ মাৰ্ঘেৰিটা গ্ৰাম্য অঞ্চলত উন্নয়নৰ ফুপুলা স্বৰূপ জমৰ যন্ত্ৰণাত ভুগি আছে এইখন অসমৰ ৰাইজে। এখন দলঙৰ বাবে হাহাকাৰ কৰিবলগীয়া অৱস্থা হৈছে ৰাইজে। অসমীয়া আদিবাসী আৰু সিংহ ধৰি মুঠ 100ৰো অধিক খিলঞ্জীয়া মানুহৰ ঘৰ আছে এইখন গাঁৱত, কিন্তু নাই এখন দলং। দলং কাৰণেও কষ্ট, ৰাস্তা কাৰণেও কষ্ট। ইফালে বাগানত হাজিৰা কৰি খাওঁ, সেইটোও হাজিৰাও নাই আমাৰ। 170 টকা এতিয়াও হাজিৰা পাই আছো। সদায় হাজিৰা কৰিহে খাওঁ আমাৰ চব, আৰু একো সুবিধাই নাই আমাৰ। চব কষ্টই চলি আছো। নাই পোৱা, গড় নাই পোৱা, একোৱে নাই পোৱা আমাৰ। শতিকাত বসবাস কৰা ভূমিপুত্ৰ আৰু খিলঞ্জীয়া ৰাইজ এতিয়াও জমৰ যন্ত্ৰণাত ভুগি আছে এইখন অসমত। যি সময়ত মানুহে চন্দ্ৰগ্ৰহত ভৰি দিছে, ঠিক একেই সময়ত এখন দলঙৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে এইখন অসমত। তিনিচুকীয়া জিলাৰ 83 নং মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত কেটেটং গাঁও পঞ্চায়তৰ 8 নং ৱাৰ্ডৰ পাংনা আৰু বান্দাতলা অঞ্চলৰ এখন বাস্তৱ আৰু জীয়া কাহিনী। দেশে স্বাধীনতা লাভ কৰা 78 বছৰ হ'ল, কিন্তু দুৰ্ভাগ্যবশতঃ কেটেটং গাঁও পঞ্চায়তৰ 8 নং ৱাৰ্ড পাংনা আৰু বান্দাতলা গাঁৱৰ ৰাইজৰ সমস্যা আজিও সমাধান নহ'ল। জৰাজীৰ্ণ বাটপথ, ভঙা বাঁহৰ দলং একমাত্ৰ যাতায়াতৰ ব্যৱস্থা। নাই কোনো বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা। মহিলাসকল অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে কেটেটং গাঁও পঞ্চায়তৰ পাংনা আৰু বান্দাতলা খিলঞ্জীয়া ৰাইজ। অসমীয়া, আদিবাসী আৰু সিংহ ধৰি মুঠ 100ৰো অধিক খিলঞ্জীয়া মানুহৰ ঘৰ আছে এইখন গাঁৱত। মাৰ্ঘেৰিটা সমজিলা প্ৰশাসন, মাৰ্ঘেৰিটা বিধায়ক তথা কেটেটং গাঁও পঞ্চায়তৰ প্ৰতিনিধিৰ কোনো ধৰণৰ তান-খান নাই। কেটেটং গাঁও পঞ্চায়তৰ 8 নং ৱাৰ্ডৰ যি পথৰ জৰাজীৰ্ণ অৱস্থা, লগতে আপোনালোকে এই দেখিবলৈ পাইছে যে প্ৰায় 100 অধিক পৰিয়ালে এই পাংনা বান্দাতলা গাঁওখনত বসবাস কৰে। কিন্তু এই ডাবুল ইঞ্জিনৰ চৰকাৰ, এই ডাবুল ইঞ্জিন অসমতো আৰু ভাৰতবৰ্ষতো ডাবুল ইঞ্জিনৰ চৰকাৰ যোৱা 10 বছৰ আমাৰ বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ আজি কুপতি মানে চকু নপৰিল। ইয়াত দুৰ্ভাগ্যজনক কথা। আমি ভাবিছিলোঁ আমাৰ পিছপৰা জনগোষ্ঠীৰ লোকসকলে যদি বিজেপি ডাবুল ইঞ্জিন চৰকাৰ আহে তেতিয়া উন্নয়নৰ মুখ দেখি পাব, কিন্তু আজি কপতি একো উন্নয়নৰ মুখ দেখি নাপালে। আজি ভাবক, আমাৰ জনগোষ্ঠী মানুহবিলাকে প্ৰায় দিন হাজিৰা কৰি খায়। আজি দৈনন্দিন মজুৰিও বৃদ্ধি হোৱা নাই, আৰু এই নিজে এওঁলোকে এই বাৰিষা বতৰত ইমান জৰাজীৰ্ণ অৱস্থাত তেওঁলোকে স্কুল শিক্ষাৰ্থীসকলে খোজকাঢ়ি যাব লগা হয়। বাঁহৰ হাকু এটা নিৰ্মাণ কৰি তেওঁলোকে নিজৰ জীৱন যাত্ৰা মানে ভয়াৱহ ৰূপত যেতিয়া ইয়াত বানপানীৰ সমস্যা সৃষ্টি হয়, তেতিয়া তেওঁলোকে নিজৰ সন্তানবিলাকত মানে অতি দুৰ্ভাগ্যজনক, তেওঁলোকক মানে অতি মানে ভয়াৱহ কুলত মানে সেইসকল মানুহবিলাকে তেওঁলোকে এই হাকুই দি যাত্ৰা কৰিব লগা হয়। গতিকে ইয়াতকে আৰু দুৰ্ভাগ্যজনক কি কথা হ'ব পাৰে? গতিকে আমি এই বিজেপি চৰকাৰখনক, এই যোৱা ডাবুল ইঞ্জিন চৰকাৰখনক কেৱল মানে ফটা ঢাক ঢোল বজাই যে নিজৰ মানে জয় মই কৰি থাকে, সেইবিলাক কিন্তু ৰাইজে এতিয়া বুজি পাইছে কোনজন কোন চৰকাৰ আহিলে যে আমাৰ মানে এই সমস্যাৰ পৰা প্ৰত্যায়ন দিব, এই কথা মানুহে আজি বুজিবলৈ পাইছে, উপলব্ধি কৰিবলৈ পাইছে। গঞা ৰাইজে ইতিমধ্যেই আপোনালোকে গম পাইছে যে মানে ফুলৰ চিনত ভোট দি আজি কুপতি কোনো ধৰণৰ ইয়াত পুলৰ ব্যৱস্থা কৰা নহ'ল, কোনো ধৰণৰ দলঙৰ ব্যৱস্থা কৰা নহ'ল। গতিকে আমি এই বিজেপি চৰকাৰখনক ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। কেৱল মাত্ৰ ভোটৰ সময়ত মানে ভোটৰ লালসাত ভৰি হাত জোৰ কৰি আমাৰ মানে খাটি খোৱা নিবনুৱা মানুহবিলাকৰ পৰা মানে ভোট আদায় কৰি তেওঁলোকে ৰাজগাদী দখল কৰি আছে। মাৰ্ঘেৰিটাৰ পৰা মিথুন বৰুৱাৰ ৰিপৰ্ট, দ্য হিলছ টাইমছ নিউজ পেপাৰ এণ্ড ডিজিটেল।